আৰম্ভ কৰিব পাৰি ন? শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আজি আমি অসমীয়া ভাষাক যি ধ্ৰুপদী বা ক্লাছিকেল লেংগুৱেজ ৰূপে কালি কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিলে, সেই কামক আদৰণি জনাই অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ৰূপে ঘোষণা কৰাৰ কথাটোক আদৰণি জনাই আজিৰ এই সংবাদমেল আয়োজন কৰিছে। অসমীয়া ভাষা আমি সকলোৱে জানো, হেম সৰস্বতী দিনৰ পৰাই খাটি অসমীয়া ভাষাত পৰিণত হৈছে, খাটি লিখিত ভাষাত পৰিণত হৈছিলে। প্ৰহ্লাদচৰিত, আমাৰ হেম সৰস্বতীৰ দিনৰ প্ৰহ্লাদচৰিত, মাধৱ কন্দলীৰ ৰামায়ণ, গোটেই ভাৰতবৰ্ষৰ গোটেইবিলাক ভাষাৰ ভিতৰত সংস্কৃতৰ পৰা প্ৰথম ৰামায়ণ অনুবাদ হোৱাৰ ঘটনা। যি সময়ত উড়িয়া ভাষাটো সংস্কৃতৰ পৰা ৰামায়ণ অনুবাদ হোৱা নাছিলে, তেতিয়া আমাৰ অসমীয়া ভাষাত ৰামায়ণ অনুবাদ হৈছিল। তো মাধৱ কন্দলীয়ে সেই কাম কৰিছিলে। তো এই যে বহু দিনৰ কেইবা বছৰ আগৰ পৰা বা হাজাৰোধিক বছৰৰ আগৰ পৰা অসমীয়া ভাষাৰ যি সাহিত্যিক চৰ্চা, অসমীয়া ভাষাৰ যি প্ৰবাহমান জনগণৰ মাজৰ চৰ্চা, সেই চৰ্চাক কালি কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে। অসমীয়া ভাষাক ভাৰতবৰ্ষৰ ক্লাছিকেল ভাষাবিলাকৰ ভিতৰত এটা ভাষা ৰূপে, টোটেল 11টা ভাষা হ'ল কালি, সেই 11টাৰ ভিতৰত এটা অসমীয়া ক্লাছিকেল ভাষা ভাৰতবৰ্ষৰ এইটো পৰিগণিত হ'ল। গতিকে অসমীয়া ভাষাক ক্লাছিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে প্ৰথমতে আমি সন্তোষ প্ৰকাশ কৰিছো, আদৰণি জনাইছো, আৰু সেই আদৰণি জনাবৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰিছো। কিন্তু দেখিছো যে যি সময়ত অসমীয়া ভাষাই আমাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা বা ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰিছে, সেই সময়ত যেন কৃতিত্ব লাভ কৰিবৰ কাৰণে কোনে এই কামটো কৰিলে, কোনে তাৰ কাৰণে ক্ৰেডিট পাব, কৃতিত্বৰ কাৰণে যেন এটা প্ৰতিযোগিতা হৈছে। সৰ্বানন্দ সোণোৱালে প্ৰথমতে টুইটটো কৰিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক্ৰেডিটটো পাব, নে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে পাব? হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট বেছি নে সৰ্বানন্দ সোণোৱালৰ বেছি? ইয়াক লৈ যেন এটা অঘোষিত প্ৰতিযোগিতা বিজেপি দলৰ মাজত হৈছে। আকৌ তাতে আৰু এজন মানুহে চান্স এটা ল'বলৈ চেষ্টা কৰিছে, প্ৰবৃত্ত মাৰ্ঘেৰিটা নামৰ মানুহজনে। তেওঁ চেষ্টা কৰিছে যে তেওঁৰ কৃতিত্ব আছে, এনেকুৱা ধৰণৰ এটা আমি দেখিছো যে কৃতিত্বৰ এখন যুঁজ, এটা টনা আজোৰা, এটা প্ৰতিযোগিতা আমি বিজেপি দলৰ ভিতৰতে, বিজেপি চৰকাৰৰ ভিতৰতে আমি দেখিবলৈ পাইছো। সেইকাৰণে এই মুহূৰ্তত আমি একদম স্পষ্ট ভাষাৰে ক'ব খুজিছো যে অসমীয়া ভাষাই ক্লাছিকেল ভাষাৰ মৰ্যাদা বা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ কাৰণে কোনো ব্যক্তি বিশেষ কৃতিত্বৰ দাবীদাৰ কেতিয়াও হ'ব নোৱাৰে। প্ৰকৃত কৃতিত্ব অসমীয়া ভাষাৰ স্বমহিমা, স্বস্বীকৃতিৰে মহিয়ান আমাৰ অসমীয়া ভাষাটো। আমি সকলোৱে জানো যে ভাৰতৰ আজি অসমীয়া লিপি সংস্কৃততে লিখিছে, কিন্তু তাত অসমীয়া লিপিৰ উপস্থিতি অনুভৱ কৰা গৈছে। গতিকে ডেফিনেটলি অসমীয়া ভাষাই আমাৰ ক্লাছিকেল ভাষাৰ মৰ্যাদা পাব লাগে। তাত বিজেপি দলে তাক স্বীকৃতি দিয়াত একো ডাঙৰ কৃতিত্ব একো নাই। আমাৰ পাবইলগীয়া বস্তু 5th চেঞ্চুৰীতে আছে, মাত্ৰ 1500 বছৰ লাগে, অথচ 5th চেঞ্চুৰীতে অসমীয়া ভাষাৰ উপস্থিতি আছে। তাৰ পাছত দেখা গৈছে যে 5th চেঞ্চুৰীৰ পৰা
পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে এই সময়খিনিত বহুত এনেকুৱা ধৰণৰ শিলালিপি, তাম্ৰলিপি, বিভিন্ন ধৰণৰ লিপি অসমত আৱিষ্কাৰ হৈছে, যিবিলাক লিপিত অসমীয়া ভাষাৰ অৱস্থিতিটো অতি স্পষ্ট ৰূপত প্ৰকাশ পাইছে।